আজিৰ ভিডিঅ'টি অকণমান বেলেগ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছো মুনুহতৰ বিদ্যালয়ৰ পৰা মুনুহতৰ বিদ্যালয়ত আজি প্ৰাক বিহু উদযাপনৰ এটি ধুনীয়া অনুষ্ঠান আছে গতিকে হাজিকাছি আহিলো আৰু সকলোকে ইমান ধুনীয়া লাগিছে চাওকচোন বসন্তৰ ৰঙে সকলোকে ৰঙিয়াল কৰি তুলিছে নহয়নে এই আপাহতে সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৰঙালীৰ ৰঙে সকলোকে ৰঙাই তুলক আহক ভিডিঅ'টিৰ মাজলৈ লাহে লাহে আগবাঢ়ো আমি ভিতৰলৈ সোমাই গলো আৰু কাৰ্যসূচী আৰম্ভ হ'ল এনেদৰে শুভেচ্ছা জ্ঞাপন কৰিছো আমি ওইখক নেক্সট জেনাৰেশন সমাজ স্কুলৰ এইবাৰ প্ৰথম বিহু সেলিব্রেশনের আজি কাৰ্যসূচী কোন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি বিহু নৃত্যৰে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছো মনুহতৰ লগৰখিনিয়ে নাছিলে বাগিলে তাৰ পিছতে আৰম্ভ হ'ল সম্বৰ্ধনা পৰ্ব আৰু এয়া প্ৰিন্সিপাল মেমে ধুনীয়াকৈ বিহুৱা সকলক লগতে অভিভাৱকো হয় তেওঁলোক সম্বৰ্ধনা জনাবলৈ আৰম্ভ কৰিলে তাৰ পিছতে আৰম্ভ হ'ল আমাৰ বিহু মানে আমি অভিভাৱকসকলেও এখন বিহু মাৰিলো যিহেতু অসমীয়া প্ৰত্যেকৰ তেজতে প্ৰত্যেকৰ গাতে বিহু লাগি আছে গতিকে বিহুনো নামাৰিম কিয় প্ৰথমতে সৰু সৰুখিনি মানে আমাৰ ল'ৰা ছোৱালীখিনি তাৰ পিছত আমি এনেকৈ
এনেকৈয়ে আমি বহুত সময় ফূৰ্তি কৰিলোঁ। বিহু উদযাপননো কি, ল'ৰা ছোৱালীক শিকাই দিয়া হৈছে যে বিহু কি, আমাৰ হিয়াৰ নামতো বহাগৰ বিহুটিনো কি, সিহঁতক অকণমান আভাস দিবলৈ চেষ্টা কৰা হৈছে শৈশৱৰ এই অনুষ্ঠানটিৰ জৰিয়তে। আৰু তাৰ কাৰণে শৈশৱৰ প্ৰত্যেকজন অভিভাৱকক, প্ৰত্যেকজন শিক্ষাগুৰুক মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনালোঁ, কৃতজ্ঞতা এতিয়া আমি শিক্ষকসকললৈ এটি সৰু উপহাৰ আগবঢ়াইছোঁ। তাকে বোলো আমি তেওঁলোকক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ ছাত্ৰী ৰঞ্জুম ফুকন আদৰণি জনাইছে। ধন্যবাদ। ইয়াৰ পিছতে গীতাশ্ৰী দাস তেওঁ এখন ফুলাম গামোচাৰে আদৰণি জনাব জিচাকে ইডিপ্তৰ গীতাশ্ৰী নমো কৰি দিবা দে। ইয়াৰ পিছতে আমাৰ শিক্ষাগুৰু দীপা দাসক আদৰণি জনাব জিচাকে দীপা এবাৰ আমি মৌচুমী মহন্ত দেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। অগ্নি গোটেইগৰাকী শিক্ষাগুৰুক আমি অভিভাৱকৰ মানে প্ৰথমৰ পৰাই আমাৰ লগত ইমান ধুনীয়াকৈ জড়িত আছে আৰু এইখিনিয়ে আমাক এনেকুৱা অনুপ্ৰেৰণা যোগাইছে প্ৰথমৰ পৰা। গতিকে গামোচাৰে আজি তেওঁৰ কৰা উপকাৰখিনি কৃতজ্ঞতা জ্ঞাপন কৰিছে। শিক্ষাগুৰুসকলে শিক্ষকসকলৰ সম্বৰ্ধনা পৰ্ব, সক্ৰিয় অভিভাৱকসকলৰ সম্বৰ্ধনা পৰ্ব, লগতে অধ্যক্ষ মহোদয়াকো ধুনীয়াকৈ সম্বৰ্ধনা জনোৱাৰ পিছত শিশুসকলৰ এটি আধুনিক নৃত্যৰে আজিৰ সভাখন ভংগ হ'ল। চাহপানী খালোঁ পিছত